আৰু যদি গোটেই কেইজনৰ মিলাপ্ৰীতিৰ কামটো নোহোৱাকৈ আছিল ডিচিৰ পৰা এলডি জনলৈকে তেতিয়া এই 100 টকাৰ পৰা 5000 টকাটো কাৰ কাৰ ভাগত পৰিব সেইটো ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে ডিস্ট্ৰিবিউট কৰি দিব যে ডিলিং এসিস্ট্যান্ট জনক 200 টকা দিব ইউডি জনে 200 টকা দিব ডেপুটি সেক্রেটারিয়ে 500 টকা দিব আৰু অমুকে 1000 টকা দিব আৰু এই টকাটো সরকারে নিদিয়ে অফিসার জন আৰু বিষয়া কর্মচারী দৰমহাৰ পৰা এই টকাটো দিয়া হ'ব সরকারে এইটো টকা নিদিয়ে অফিসার জনে নিজৰ দৰমহাৰ পৰা এই টকাটো দিব লাগিব নিজৰ স্যালারিৰ পৰা দিব লাগিব বা এলডি এসিস্ট্যান্ট জনে ইউডি এসিস্ট্যান্ট জনে ডেপুটি সেক্রেটারি জনে আমি দায়বদ্ধতা যে আসলতে কাৰ টেবুলত কিমান দিন কাগজখন পৰি আছে সেই টেকনলজিয়ে যেতিয়া দায়বদ্ধতাটো ক'ব পাৰিব তেতিয়া কাম কৰা মানুহজনেও গম পাব যে মোৰ টেবুলত যদি 10 দিনতকৈ ফাইলটো বেছি থাকে কালি যদি ইনকুৱাৰী হয় টেকনলজিয়ে প্ৰমাণ কৰিব যে ফাইলটো মোৰ হাততে আছিল গতিকে তাৰ কাৰণে দায়বদ্ধতা ময়ে হ'ব লাগিব ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে তেওঁলোকে এফেক্টিভলি ফাংচন কৰা আৰম্ভ কৰিব এতিয়া আমি ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত এই গোটেই ব্যৱস্থাটোক আমি কেনেকে ফলপ্ৰসূ কৰিম আজিৰে পৰা যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পোৰ্টেলত বিচাৰি আবেদনখন অগ্ৰাহ্য হ'ল বা আবেদনখন বিলম্ব হ'ল দুটা হ'ব পাৰে এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ তেতিয়া সেই ব্যক্তিজনে তাতে যেটো ফাৰ্স্ট এপিলেট অথৰিটি প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্স্ট এপিলেট অথৰিটি এটা দিয়া হৈছে তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাব ফাৰ্স্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই যদি মানুহজনৰ গাতে দুখ তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো কথা পাতি আছো চিঠি পঠাই আছো মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই একো সমস্যা নাই বা সরকারি রুলে এই কামটো কৰিব নকয় কোনো সমস্যা নাই কিন্তু একো সমস্যা নাই কামটো কৰি দিয়া নাই সেই ফার্স্ট এপিলেট অথৰিটিয়ে অফিসার জনক প্ৰথম কব আপুনি কামটো কৰি দিয়ক আৰু অফিসার জনক 100 টকাৰ পৰা 5000 টকা জৰিমনা কৰিব পাৰি কি ডিলিং এসিস্ট্যান্টটো হ'ব পাৰে কাৰণ টেকনলজিৰ কথা মই আগতে ক'লো টেকনলজিয়ে ক'ব কামটো ক'ত পৰি আছে আৰু যদি গোটেই কেইজনৰ মিলাপ্ৰীতিৰ কামটো নোহোৱাকৈ আছিল ডিচিৰ পৰা এলডি জনলৈকে তেতিয়া এই 100 টকাৰ পৰা 5000 টকাটো কাৰ কাৰ ভাগত পৰিব সেইটো ফাৰ্স্ট এপিলেট অথৰিটিয়ে ডিস্ট্ৰিবিউট কৰি দিব যে ডিলিং এসিস্ট্যান্ট জনক 200 টকা দিব ইউডি জনে 200 টকা দিব ডেপুটি সেক্রেটারিয়ে 500 টকা দিব আৰু অমুকে 1000 টকা দিব আৰু এই টকাটো সরকারে নিদিয়ে অফিসার জন আৰু বিষয়া কর্মচারী দৰমহাৰ পৰা এই টকাটো দিয়া হ'ব সরকারে এইটো টকা নিদিয়ে অফিসার জনে নিজৰ দৰমহাৰ পৰা এই টকাটো দিব লাগিব নিজৰ স্যালারিৰ পৰা দিব লাগিব বা এলডি এসিস্ট্যান্ট জনে ইউডি এসিস্ট্যান্ট জনে ডেপুটি সেক্রেটারি জনে এটা নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব তাৰ মানে আজিৰে পৰা